সেৱা কৰিবৰ কাৰণে শক্তি দিয়ক। সমাজত মানৱীয় কৃতজ্ঞতা আমি তেখেতসকলক আসন গ্ৰহণ কৰি থাকিবলৈ মুক্তি নাট্য অৰ্পণ কৰিছে। শুভাৰম্ভৰ ক্ষেত্ৰত ময়ো ঈশ্বৰৰ ওচৰত মৰ্যাদা সহকাৰে জীয়াই থাকিব পাৰোঁ। তোমাৰ গীতৰ মাজেৰে সেইবিলাক কথাই অনুৰোধ জনাইছোঁ। মানুহৰ বাবে আমি সকলোৱে কাম কৰিব লাগিব। কোনো ডাঙৰ দুখীয়া বিচনা সকলো জাতি ধৰ্ম ভাষাৰ মানুহ একত্ৰিত হৈ জুবিন গাৰ্গ জনতাৰ শিল্পী আমাৰ হিয়াৰ আমঠু সকলো জাতি জনগোষ্ঠী ধৰ্মৰ মানুহৰ কাৰণে তেওঁ হিয়াৰ আমঠু। তেওঁৰ আত্মাৰ শান্তিৰ কাৰণে, তেওঁৰ স্মৃতি যুগমীয়া কৰি ৰাখিবৰ কাৰণে, তেওঁৰ মৃত্যুত যিমান মনত শোক পাইছে সেই শোক যাতে পাতলাই তেওঁৰ সৃষ্টিৰাজিক যাতে হৃদয়ত স্থাপন কৰি জাতিৰ কাৰণে দেশৰ কাৰণে কাম কৰিব পাৰে তাৰ চিন্তাৰে আজি ইয়াত এই সৰ্বধৰ্মীয় পাঠ সকলো মানুহ মিলি ধনী দুখীয়া শিশুৰ পৰা বৃদ্ধলৈকে সকলোৱে মিলি সেই সৰ্বধৰ্মীয় পাঠ ইয়াত অনুষ্ঠিত কৰাটো আৰু মই অংশগ্ৰহণ কৰিবলৈ পাই নিজকে ধন্য মানিছোঁ এনেধৰণৰ মহান অনুষ্ঠান। আৰু এই অনুষ্ঠানত অংশগ্ৰহণ কৰি মই প্ৰাৰ্থনা জনাইছোঁ তেওঁৰ শান্তিৰ কাৰণে, তেওঁৰ সৃষ্টিৰাজিক অমৰ কৰি ৰাখিবৰ কাৰণে, তেওঁ যিহেতু মানৱ প্ৰেমৰ চিন্তা সেই আদৰ্শ প্ৰতিষ্ঠা কৰিবলৈ গীতৰ মাজেৰে গৈছিল সি যেন প্ৰতিষ্ঠা হৈ থাকক, হৃদয়ত থাকক। আৰু তেওঁৰ আজি এই মৃত্যুটো কোনেও সহজকৈ ল'ব পৰা নাই। ইয়াত হত্যাকাণ্ড বুলি মানুহে সন্দেহ কৰিছে। চৰকাৰেও তদন্ত কৰি আছে। মই মনে প্ৰাণে প্ৰাৰ্থনা কৰোঁ যে এই জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্যটো উদঘাটন কৰি প্ৰকৃত দোষীক যাতে দৃষ্টান্তমূলক শাস্তি দিব পাৰে, আমি যাতে মনত শান্তি পাওঁ, এই প্ৰাৰ্থনাও আজি এই মুহূৰ্তত কৰিছোঁ যে চৰকাৰে যাতে তৎপৰতাৰে অতি সোনকালে জুবিন গাৰ্গৰ মৃত্যুৰ কাৰণ উদঘাটন কৰি যিসকল জড়িত তেওঁলোকক উচিত শাস্তি প্ৰদান কৰে তাৰ কাৰণেও মই প্ৰাৰ্থনা জনাইছোঁ। আৰু তেতিয়াহে মনত শান্তি পাম। গতিকে মই পুনৰ জুবিন গাৰ্গৰ আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ, পৰিয়ালবৰ্গকো সমবেদনা জনাইছোঁ আৰু সকলো ৰাইজে যাতে বিচৰা ধৰণে শান্তি লভিব পাৰে তাৰো প্ৰাৰ্থনা কৰিছোঁ। আপুনি কালি নিজে মই সমাধি ক্ষেত্ৰতো গৈছোঁ। জুবিন গাৰ্গৰ পৰিয়ালবৰ্গকো পত্নীকো লগ কৰি মই তেওঁলোকৰ ওচৰত সমবেদনা জ্ঞাপন কৰিছোঁ। গতিকে আমি আচলতে কোনো শান্তি পোৱা নাই, অচল হৈ যোৱাৰ নিচিনা হৈছে। গতিকে বিভিন্ন স্থানত মোৰ সমষ্টিত এনেধৰণৰ পৰিৱেশ হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।